বজালীৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ মন্তব্য। বজালীৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত ফালৰি কাটিলে মন্ত্ৰী বৰাই। ভাল দিনত বেয়া কথা নুসুধিব বুলি মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। কোকৰাঝাৰৰ পৰা বজালীত উপস্থিত হৈছিল মন্ত্ৰী বৰা। কোকৰাঝাৰত অসম বিধানসভা অধিৱেশন হোৱাটো ঐতিহাসিক ক্ষণ বুলি মন্ত্ৰী বৰাই মন্তব্য কৰিছে। আমি পুনৰবাৰ জনাইছো বজালীৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ মন্তব্য। বজালীৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত ফালৰি কাটিলে মন্ত্ৰী বৰাই। ভাল দিনত বেয়া কথা নুসুধিব বুলি মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। কোকৰাঝাৰৰ পৰা বজালীত উপস্থিত হৈছিল মন্ত্ৰী বৰা। কোকৰাঝাৰত অসম বিধানসভা অধিৱেশন হোৱাটো ঐতিহাসিক ক্ষণ বুলি মন্ত্ৰী বৰাই মন্তব্য কৰিছে। আজিতো হয়, আপুনি ঠিকেই কৈছে, এটা ঐতিহাসিক দিন, ঐতিহাসিক ক্ষণৰ আমিও সাক্ষী হ'লোঁ, অংশীদাৰো হ'লোঁ। আৰু আমি সকলো আহিয়ে ইয়াতে আমি আতিথ্য লৈছোঁ। প্ৰথম বজালীতে আতিথ্য লৈছোঁ, তাৰপিছত কোকৰাঝাৰলৈকে গৈছোঁ। খুব ভাল ধৰণে হৈ গৈছে তাত, আৰু কথাখিনিতো সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে আপোনালোকে সকলোৱে গম পাইছে। নতুনকৈ ক'বলগীয়া কথা বজালীৰ সীমা নিৰ্ধাৰণ কমিটিখনত আপুনি মূল ব্যক্তি আছিল। আজিলৈকে বজালীৰ সীমা নিৰ্ধাৰণ নহ'ল, আপুনি কি মন্তব্য কৰি যাব? আমি আশাত আছোঁ। চাওক, এইবিলাক অলপ চেঞ্চিটিভ আৰু জটিল বিষয়। আজিৰ ভাল দিনটোত অন্য কথা নুসুধিব। সমস্যা হৈছে ৰাইজৰ, এইটো সমস্যা